কোকৰাঝাৰ চহৰৰ মাজমজিয়াত আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলা দমাচী মেলা আৰম্ভ হৈছে। ইয়াত আমি বহুতো ষ্টল দেখিবলৈ পাইছোঁ। যিবিলাক ষ্টল সেল্ফ হেল্প গ্ৰুপবিলাকে লৈ অহা, ইয়াত খোৱা খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি বহুতো ধৰণৰ সামগ্ৰী আমি দেখিবলৈ পাইছোঁ। তো আমি ভাবোঁ যে আমাৰ যিসকল সেল্ফ হেল্প গ্ৰুপ আছে তেওঁলোকক উৎসাহ সকলোৱে দিব লাগে, যাতে তেওঁলোকে নিজৰ যিটো সেল্ফ হেল্প গ্ৰুপ, এই সেল্ফ হেল্প গ্ৰুপটো তেওঁলোকে যাতে আগবঢ়াই লৈ যাব পাৰে, আৰ্থিকভাৱে তেওঁলোকে যাতে স্বাৱলম্বী হ'ব পাৰে আৰু ডাঙৰ ডাঙৰ প্ৰজেক্ট যাতে সেল্ফ হেল্প গ্ৰুপবিলাকে ল'ব পাৰে, তাৰ কাৰণে আমি সকলো সহায় কৰিব লাগে। মই সেইটোৱে অনুৰোধ। 3 দিনীয়া যি কাৰ্যসূচী, এই কাৰ্যসূচীত যাতে আমাৰ সকলো ৰাইজে ইয়াত আহে, যাতে চাবলৈ আহে বা সামগ্ৰী কিনে, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। প্ৰত্যেক বছৰে তেওঁলোকে দিয়ে, এইবাৰো তেওঁলোকে কৰিছে। মই ভাবোঁ যে আমাৰ যিবিলাক সেল্ফ হেল্প গ্ৰুপ, এই সেল্ফ হেল্প গ্ৰুপবিলাকে যদি আগবঢ়াই যাব লাগে, তেতিয়াহ'লে আমি সহায় কৰিব লাগিব। কাৰণ এতিয়া আমি বজাৰত দেখিবলৈ পাইছোঁ থলুৱা খাদ্য, পৰম্পৰা যি খাদ্য, ইয়াৰ এটা চাহিদা আছে। গতিকে এই সেল্ফ হেল্প গ্ৰুপবিলাকক আমি যাতে ভালদৰে এটা ট্ৰেইনিং দিব পাৰোঁ, তেওঁলোকে যাতে উৎকৃষ্ট মানৰ খোৱা খাদ্য যাতে তেওঁলোকে বনাব পাৰে বা বাহিৰত পঠাই দিয়াৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাবিলাক যদি ডিপাৰ্টমেণ্টে কৰে, তেতিয়াহ'লে আমি ভাবোঁ সেল্ফ হেল্প গ্ৰুপবিলাকে আগবাঢ়ি যাবলৈ সুবিধা হ'ব। ইয়াত আমি দেখিছোঁ যে ইয়াত পৰম্পৰা বিভিন্ন সাজ পোছাক তেওঁলোকে বিক্ৰী কৰিছে। আমাৰ যিবিলাক ট্ৰাইবেল যিবিলাক সাজ পোছাক আছে, এতিয়া বহুতো মানুহবিলাকে ইয়াৰ কালাৰ, ইয়াৰ ডিজাইন এইবিলাক পচন্দ কৰে। বিশেষকৈ ইণ্ডি যি কাপোৰ, এইটো বাহিৰৰ মানুহবিলাকেও এইটো ইয়াৰ যিটো মূল্য, সেই মূল্যটো বুজি পায়। গতিকে বাহিৰত পঠোৱা বা বাণিজ্যিকভাৱে যাতে আমাৰ এইবিলাক যাতে কঢ়িয়াই লৈ যাব পাৰে, তাৰ কাৰণে ডিপাৰ্টমেণ্টবিলাকে সহায় কৰিব লাগে। মই ভাবোঁ তেনেকুৱা যদি কৰে, তেতিয়াহ'লে সেল্ফ হেল্প গ্ৰুপবিলাকে অধিক লাভৱান হ'ব। আৰু এই সেল্ফ হেল্প গ্ৰুপ যি উদ্দেশ্যত গঠন কৰা হৈছে, নিজৰ ভৰিত নিজে থিয় দিয়া, স্বাৱলম্বী হোৱা, তেতিয়াহে হ'ব পাৰিব। নহ'লে বছৰত এটা দুটা মেলাত তেওঁলোকে অংশগ্ৰহণ কৰিব, উৎপাদন কৰিব, তাৰ দ্বাৰা কোনো সেল্ফ হেল্প গ্ৰুপবিলাক ছাষ্টেইন হ'ব নোৱাৰে। গতিকে ছাষ্টেইন যদি হ'ব লাগে, তেতিয়াহ'লে ডিপাৰ্টমেণ্ট বা চৰকাৰে তেওঁলোকক সদায় সহায় কৰি যাব লাগিব, যেতিয়ালৈকে তেওঁলোকে নিজৰ ওপৰত তেওঁলোকে ছেল্ফ ছাপৰ্ট যেতিয়ালৈকে নহয়, তেতিয়ালৈকে তেওঁলোকক আমি ছাপৰ্ট কৰি যাব লাগিব।